বৰাকত বিজেপিৰ নিৰ্বাচনী ৰণদংকা দুদিনীয়া ভ্ৰমণসূচীৰে অসমত জগত প্ৰকাশ নাড্ডা জনসমুদ্ৰত শিলচৰৰ বিজয় সংকল্প সমাৱেশ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগেই অধিক নিৰ্বাচনী তৎপৰতা বৃদ্ধি পাইছে ৰাজ্যিক বিজেপিৰ আৰু এয়া শিলচৰৰ দৃশ্য শিলচৰত বিজেপিৰ বিজয় সংকল্প সমাৱেশ যেন শিলচৰৰ পৰাই ৰাজ্যিক বিজেপিয়ে বজালে আগন্তুক বিধানসভা নিৰ্বাচনৰ ৰণদংকা দুদিনীয়া ভ্ৰমণসূচীৰে অসমত ভৰি থৈ সোমবাৰে শিলচৰত অনুষ্ঠিত হোৱা বিজেপিৰ বিজয় সংকল্প সমাৱেশত ভাগ ললে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জগত প্ৰকাশ নাড্ডাই নাড্ডাক সংগ দিলে ৰাষ্ট্ৰীয় সাংগঠনিক সম্পাদক বি.এল. সন্তোষ বিজেপিৰ অসম প্ৰভাৰী বৈজন্তনাথ পাণ্ডা অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসকে আদি কৰি বিজেপিৰ শীৰ্ষ নেতৃত্বই ভাষণ প্ৰসংগত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য জগত প্ৰকাশ নাড্ডাৰ বিজেপিৰ দিনতে অসমত আটাইতকৈ বেছি উন্নতি হৈছে শীঘ্ৰেই জনজাতিকৰণ কৰা হ'ব 6 জনগোষ্ঠীক অসমৰ ভাষা সংস্কৃতি অস্তিত্ব বিজেপিয়ে ৰক্ষা কৰিছে অসমক অনুপ্ৰৱেশকাৰীৰ পৰা ৰক্ষা কৰিছে ভাৰতীয় জনতা পাৰ্টিয়ে अहम की संस्कृति अहम की भाषा ये सबको हमेशा अगर किसी ने तवज्जो दी है तो वो भारतीय जनता पार्टी ने दी है यहां के अधिकारों के बारे में भी चर्चा हुई तो उसके प्रति भी अगर संवेदना रखी है तो वो भारतीय जनता पार्टी ने रखी है इस बात को समझना चाहिए और असम को देश में भी स्थान देने की बात आई तो वो हमेशा एनडीए की सरकार रही है फिर चाहे वो भारत रत्न देना हो भूपेंद्र हजारिका जी को तो नरेंद्र मोदी जी की सरकार आती है यहां 6 कम्युनिटीज 6 प्रजातियां जिनको हम लोगों ने एसटी का स्टेटस दिया लेकिन एसटी के स्टेटस देने में किसी का हक नहीं छीना उनका हक बरकरार रखते हुए इनको भी एसटी का स्टेटस दिया फिर चाहे वो मोरन हो मोटोक हो कुछ राजवंशी हो ताई अहोम हो या फिर आदिवासी टी ट्राइब्स के लोग हो आपने कभी देखा कि कांग्रेस सरकार ने हिम्मत की कभी इन लोगों के बारे में सोचा कभी इस तरीके की बातचीत की इसको रखने का काम अगर किया तो वो भारतीय जनता पार्टी की सरकार ने किया আনহাতে এই বিজয় সংকল্প সমাৱেশত উপস্থিত থাকি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মন্তব্য বৰাক ব্ৰহ্মপুত্ৰ কেৱল দুটি উপত্যকা নহয় অসমৰ সভ্যতা সংস্কৃতিৰ পৰিচায়ক বৰাকত কেৱল বিজেপিয়েহে উন্নয়ন কৰিছে বৰাকত নিৰ্মাণ হ'ব কৃষি বিশ্ববিদ্যালয় বৰাক এবং ব্রহ্মপুত্র কেবল দুটি নদী নয় কেবল দুটি উপত্যকা নয় আসামের সভ্যতা সংস্কৃতি পরিচয়ক গতিকে সেইভাবে অসমৰ সভ্যতা সংস্কৃতিৰ পৰিচয় প্ৰদান কৰা বৰাক ব্ৰহ্মপুত্ৰক আগন্তুক দিনত শক্তিশালী ৰূপত বিশ্বৰ বুকুত প্ৰতিষ্ঠা কৰা ভাৰতীয় জনতা পাৰ্টিৰ সংকল্প আছে প্ৰতিজ্ঞা আছে গতিকে এই কাম আমাৰ চৰকাৰে নিশ্চিতভাৱে আগন্তুক দিনত কৰি যাব এই কথা আপোনালোকে মনত দৃঢ়তাৰে প্ৰতিষ্ঠা কৰক গতিকে সেইভাবে আজি আপোনালোকৰ সন্মুখত স্পষ্টভাৱে ঘোষণা কৰিছো এই বৰাক উপত্যকাত এখন কৃষি বিশ্ববিদ্যালয় স্থাপন কৰা হ'ব লক্ষ লক্ষ খেতিয়ক ৰাইজক আগন্তুক দিনত উপাৰ্জনৰ ক্ষেত্ৰত স্বাৱলম্বী কৰাৰ উদ্দেশ্যে এই কৃষি বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হ'ব আৰু আপোনালোকে জানে ইতিমধ্যে অতদিনে দিছপুৰত থকা বৰাক ভেলীৰ যি কমিশনাৰ কাৰ্যালয় অতদিনে দিছপুৰত আছিল আমাৰ চৰকাৰে এই কাৰ্যালয় শিলচৰলৈ ইতিমধ্যে হস্তান্তৰ কৰিছে আমি যেনে ধৰণে কথা কৈছিলো তেনে ধৰণে আমি কামৰ ক্ষেত্ৰত দৃঢ়তাৰে আগবাঢ়িছো আপোনালোকৰ সন্মুখত মিছা কথা ক'বলৈ কোনো প্ৰয়োজন নাই ইপিনে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বাঙালীতে আৰম্ভ কৰিলে ভাষণ প্ৰসংগত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা বৰাকৰ প্ৰতিটো সমষ্টিতেই পদুম ফুল ফুলাম 2026ত বিজেপিৰ জয় নিশ্চিত তাত কোনো সন্দেহ নাই 100খন আসনত আমি চৰকাৰ গঠন কৰিম আজি নাড্ডা ডাঙৰীয়া আমাৰ মাজত আহিছে আমি স্পষ্ট যে এইবাৰ বৰাকৰ নিৰ্বাচনত বৰাকৰ প্ৰত্যেকটো সিটতে আমি পদুম ফুল ফুলাম বিজেপি দলক আমি বিজয়ী কৰিম
আৰু তাৰে সংকল্প এয়া আমি মহাপুৰুষ শংকৰদেৱ মা কামাখ্যা ব্ৰহ্মপুত্ৰ আৰু ভুৱন তীৰ্থৰ নামত পুনৰ এবাৰ আমি সংকল্প লৈছো ভাৰতীয় জনতা পাৰ্টিৰ বিজয় পতাকা আমি অসমত উৰুৱাই ৰাখিম আৰু 100টা সিটেৰে সৈতে অসমত আমি আকৌ বিজেপিৰ চৰকাৰ আমি নিৰ্মাণ কৰিম। শিলচৰৰ পৰা বাপ্পী আচাৰ্যৰ সহযোগত নিউজ ডেস্ক ঈশান নিউজ।